অজিত ভূঞা, হীৰেণ গোহাঁই এই মানুহসকলৰ ৰাজনীতিত কি প্ৰাসংগিকতা আছে? মইতো আজিলৈকে অসমত 2001 চনৰ পৰা ৰাজনীতি কৰিছোঁ। ইলেকশ্যনত যে তেওঁলোকৰ কথা মনত পেলাবও লাগে তাৰতো মই আজিলৈকে মই দেখা নাই। আপোনালোকে এনেকুৱা মানুহৰ কথা সোধে যে যি মানুহৰ কোনো পলিটিক্সত যাৰ কোনো প্ৰাসংগিকতাই নাই। অজিত ভূঞা, হীৰেণ গোহাঁই এই মানুহসকলৰ ৰাজনীতিত কি প্ৰাসংগিকতা আছে? মইতো আজিলৈকে অসমত 2001 চনৰ পৰা ৰাজনীতি কৰিছোঁ। ইলেকশ্যনত যে তেওঁলোকৰ কথা মনত পেলাবও লাগে তাৰতো মই আজিলৈকে মই দেখা নাই। সাহিত্যিক ক্ষেত্ৰত বেলেগ কথা, সাংবাদিক ক্ষেত্ৰত বেলেগ কথা। ৰাজনীতিত ডক্টৰ হীৰেণ গোহাঁই, অজিত ভূঞা তেওঁলোকৰতো প্ৰাসংগিকতাটো আজিলৈকে আমি কোনেও দেখাও নাই। গতিকে বিজেপিৰ চিন্তা চৰ্চাত আমি তেওঁলোকৰ নাম কেতিয়াও নাপাতো, আলোচনাও নকৰোঁ। এতিয়া যে দুদিন থাকিলোঁ, আমি দুদিনত ভুলতেও অজিত ভূঞা, হীৰেণ গোহাঁইৰ নাম আমাৰ মনলৈ অহা নাই, আপুনিহে মনত পেলাই দিলে।